ৰঙিয়াৰ লাচি বিষ্ণুপুৰত বিদ্যুৎ সংকট, ক্ষুব্ধ ৰাইজৰ প্ৰতিবাদ, বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ পলায়ন। ৰঙিয়াৰ লাচি বিষ্ণুপুৰ বৃহত্তৰ অঞ্চলত দীৰ্ঘ 10 ঘণ্টাতকৈ অধিক সময় ধৰি বিদ্যুৎ যোগান ব্যাহত হোৱাৰ ফলত স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। ক্ষুব্ধ জনতাই ৰঙিয়াৰ 2 নং বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলক ঘেৰাও কৰি বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলক জবাবদিহি কৰে। পৰিস্থিতি উত্তপ্ত হৈ পৰা জনতাৰ ৰোষৰ সন্মুখীন হৈ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে বিদ্যুৎ বিভাগৰ বাহন এৰি পলায়ন কৰে। উল্লেখ্য যে ৰঙিয়াৰ 2 নং বৈদ্যুতিক উপ সংমণ্ডলৰ কৰ্মচাৰীসকলৰ কৰ্মত গাফিলতিৰ অভিযোগ দীৰ্ঘদিনৰ পৰাই গ্ৰাহকসকলে উত্থাপন কৰি আহিছে। এই গাফিলতিৰ বাবে এলেকাটোৰ গ্ৰাহকসকলে নিয়মীয়া বিদ্যুৎ যোগানৰ পৰা বঞ্চিত হৈছে। এই ঘটনাই বিদ্যুৎ বিভাগৰ কৰ্মপদ্ধতিৰ ওপৰত গুৰুতৰ প্ৰশ্নৰ সৃষ্টি কৰিছে আৰু জনতাৰ মাজত অসন্তোষৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে বিদ্যুৎ বিভাগৰ পৰা দ্ৰুত সমাধান আৰু নিয়মীয়া বিদ্যুৎ যোগানৰ দাবী জনাইছে। এই পৰিস্থিতি পোহৰৰ বিভাগটোৱে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়মতেহে লক্ষ্য কৰিবলগীয়া। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।